নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেললৈ। কি হ'ল মোক দেখা যোৱা নাই, মই লুকাই আছোঁ নেকি? বহুতে কমেণ্ট কৰি আছে, ছাৰ মেট্ৰিক পৰীক্ষা আহি গ'ল, আপিল ছাৰে ইম্পৰ্টেণ্টৰ ভিডিঅ' কিয় দিয়া নাই বা দিয়া নাই কিয়? বহুতে কিবা কিবি সুধি আছে। চ' মই ইমান দিনে লুকাই আছিলোঁ, কিন্তু আজি ফাইনেলি তোমালোকৰ মই সন্মুখলৈ আহিছোঁ। কিয়নো ইমান দিন ধৰি তোমালোকে কমেণ্ট কৰি আছা যে ছাৰ মেট্ৰিক পৰীক্ষা আহি গ'ল, আপুনি ইম্পৰ্টেণ্টৰ ভিডিঅ' কিয় দিয়া নাই? চ' ফাইনেলি ভিডিঅ' আহি গৈছে, গতিকে এইটো মই এতিয়া পেলাই দিব পাৰোঁ। ঠিক আছে। চ' ইমান দিনে মই লুকাই তোমালোকৰ কাৰণে ACLC 2026ৰ কাৰণে কি কি ইম্পৰ্টেণ্ট হ'ব পাৰে তাৰ ওপৰত মই ভিডিঅ' বনাই আছিলোঁ। চ' ফাইনেলি আজিৰ পৰা আৰম্ভ হৈ যাব তোমালোকৰ ACLC 2026ৰ কাৰণে, অৰ্থাৎ মেট্ৰিক পৰীক্ষা 2026 বৰ্ষৰ কাৰণে কি কি প্ৰশ্ন ইম্পৰ্টেণ্ট হ'ব পাৰে মই 95% কমন পৰাকৈ মই ধুনীয়াকৈ বনাই আনিছোঁ, সকলো চেপ্টাৰে আৰু সকলো ছাবজেক্টৰে। ঠিক আছে। চ' আজিৰ পৰা আমি ভিডিঅ'খিনি ধুনীয়াভাৱে আৰম্ভ কৰিম। চ' আজি এইটো ভিডিঅ'ত আমি অসমীয়াৰ পৰা ষ্টাৰ্ট কৰিম, এছামিছৰ পৰা ষ্টাৰ্ট কৰিম। ঠিক আছে। চ' এছামিছৰ প্ৰথমত যি 5টা পদ্যাংশ আছে, চ' মই এছামিছৰ 5টা মই খণ্ড বনাম। প্ৰথম খণ্ডত 1 নম্বৰ খণ্ডত থাকিব পদ্যাংশ, 2 নম্বৰ খণ্ডত থাকিব গদ্যাংশ, আৰু 3 নম্বৰ খণ্ডত থাকিব যি লাষ্টৰ পাঠ আছে, পাঠ 13ৰ পৰা কানাইট চাতুৰীৰ পৰা, তাতে 4টা পাঠ আছে, সেই 4টাত 3 নম্বৰ খণ্ড থাকিব। আৰু চতুৰ্থ এটা পাঠ বনাম, সেইটো তাত ব্যাকৰণ থাকিব, গ্ৰামাৰ থাকিব, আৰু লাষ্ট পাঠ পঞ্চমটো পাঠত মই কি কি তোমালোকৰ ইম্পৰ্টেণ্ট যিটো এছে থাকে, অৰ্থাৎ তোমালোকৰ বহুতো ধৰণৰ এছে আহে নহয়, যে বানপানীৰ ওপৰত এছে লিখা। চ' কেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট মানে এছে থাকিব, সেইখিনিৰ ওপৰত মই তোমালোকক ধুনীয়াকৈ দেখাই দিম আৰু ইম্পৰ্টেণ্টটো তোমালোকক কৈ দিম। ঠিক আছে। চ' তোমালোকৰ এছামিছত 100 নম্বৰ থাকিব। চ' ক'ত কেনেকৈ নম্বৰবিলাক ডিষ্ট্ৰিবিউট হৈ আছে এতিয়া মই তোমালোকক দেখাই দিওঁ, আৰু আজিৰ ভিডিঅ'টো পটককৈ আমি আৰম্ভ কৰোঁ। চ' মই আশা কৰিছোঁ তোমালোকে ক্লাছ 10 সকল তোমালোকে ভালে আছা আৰু তোমালোকৰ প্ৰিপাৰেশ্যনো ভালে চলি আছে। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, আগন্তুক দিনত এনেকুৱা ধৰণৰ কিন্তু ইম্পৰ্টেণ্টৰ ভিডিঅ' আহি আছে। ঠিক আছে। ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখা, নহ'লে কিন্তু ভিডিঅ'বোৰ মিছ হ'ব। চ' ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে তোমালোকৰ অসমীয়া কিতাপ, অসমীয়া সাহিত্য চয়নিকা নতুন। চ' এইটো 10ম শ্ৰেণীৰ বাবে হয়। চ' এইটো দ্বিতীয় ভাগ, প্ৰথম ভাগতটো ক্লাছ 9ৰ কাৰণে, গতিকে দ্বিতীয় ভাগ এইটো 10ম শ্ৰেণীৰ কাৰণে। চ' এইটো পাঠত, এইটো কিতাপত তোমালোকে চাবা মুঠ 16টা পাঠ দি আছে। ঠিক আছে, 16টা আছে ইয়াত মুঠ পাঠ। চ' গতিকে তোমালোকে ইতিমধ্যে জানা তোমালোকৰ 100 নম্বৰ থাকে অসমীয়াত। চ' 100 নম্বৰৰ ভিতৰত তোমালোকৰ যিখিনি পদ্যাংশ দি আছে 1 2 3 4 5টা, গতিকে এই 5টা পাঠত বা এই 5টা কবিতাত কিমান নম্বৰ থাকিব তোমালোকে জানানে? ইয়াত 22 নম্বৰ থাকিব। ঠিক আছে। নেক্সট গদ্যাংশত যিখিনি দি আছে 1 2 3 4 5 6 7, নেক্সট এই 7টাত থাকিব তোমালোকৰ 30 নম্বৰ। এইটো ইম্পৰ্টেণ্ট, 30 নম্বৰ থাকিব ইয়াত। ঠিক আছে। নেক্সট এইটো পাঠত থাকিব 30 নম্বৰ, আৰু তাৰপিছত যিখিনি দিয়া আছে এইখিনি বৈকল্পিক হয়, এইটো পিছত আহিব। তোমালোকৰ কোৱেশ্চন পেপাৰত প্ৰথমত ইয়াত থাকিব 22 নম্বৰ, ইয়াত থাকিব 30 নম্বৰ। নেক্সট গ্ৰুপ এতে থাকিব তোমালোকৰ গ্ৰামাৰ থাকিব, অৰ্থাৎ ব্যাকৰণ থাকিব। ব্যাকৰণ গ্ৰামাৰত থাকিব তোমালোকৰ 23 নম্বৰ। ঠিক আছে। চ' গতিকে গ্ৰুপ এ যিটো থাকিব তাতে 75 নম্বৰ থাকিব, 75 নম্বৰ থাকিব। তাৰে ভিতৰত এই 5টাত থাকিব 22 নম্বৰ, এই 7টাত থাকিব 30 নম্বৰ। নেক্সট গ্ৰামাৰ থাকিব ব্যাকৰণত থাকিব 23 নম্বৰ। এইখিনি হিচাপ কৰা কিমান হয়? 22 আৰু 23 কিমান হৈছে? 45। 45 আৰু 30 75, গতিকে গ্ৰুপ এত থাকিব 75 নম্বৰ। নেক্সট গ্ৰুপ বি, খণ্ড বিত তোমালোকৰ থাকিব 1 2 3 4, এই 4টা, আৰু ছন্দ থাকিব। ছন্দত 4 নম্বৰ থাকে। এই 4টা পাঠত থাকিব তোমালোকৰ 21 নম্বৰ। 75 নম্বৰ ইয়াত গ'ল, থাকিলে 25 নম্বৰ, গতিকে এই 4টাৰ পৰা 21 নম্বৰ থাকিব, আৰু ছন্দত থাকিব 4 নম্বৰ, গতিকে 21 আৰু 4 25, গতিকে এইখিনিত থাকিব 25 আৰু এইখিনিত থাকিব 75, গতিকে মুঠ 100 নম্বৰৰ পৰীক্ষা হৈ গ'ল। ঠিক আছে। চ' এইখিনি হৈছে মেইন বস্তু, এইখিনি মই তোমালোকক বুজাই দিলোঁ। আজিৰ ভিডিঅ'ত আমি এই বৰগীত, জিকিৰ, প্ৰশস্তি, মই অসমীয়া, দৃষ্টান্তৰ এই পদ্যাংশ ছেকশ্যনৰ ইয়াৰ পৰা 22 নম্বৰ আহিব। ইয়াৰ পৰা কি কি ইম্পৰ্টেণ্ট হ'ব পাৰে তোমালোকৰ মেট্ৰিক পৰীক্ষা 2026 বৰ্ষৰ কাৰণে, অৰ্থাৎ HSLC
2026 কাৰণে কি কি ইম্পৰ্টেণ্ট হ'ব পাৰে সেইখিনি মই দেখাই দিম। চ' যিটো বৰগীত আছে, বৰগীতটো কোনে লিখিছে এইটো সদায় প্ৰশ্ন আহে 1 নম্বৰৰ কাৰণে। চ' গতিকে এইটো ইম্পৰ্টেণ্ট হৈ যায়, এইটো সকলোকে জনাৰ প্ৰয়োজন যে শ্ৰী শ্ৰী মাধৱদেৱে লিখিছে। চ' কবিতাটো অকণমান নিজে পঢ়িবা আৰু ইয়াৰ সাৰাংশখিনি জানিব পাৰে, মানে চেষ্টা কৰিবা, কিয়নো কেতিয়াবা এই কবিতাৰ পৰাই 2 লাইন উঠাই দি ক'ব যে কবিতাটোৰ সাৰাংশ লিখা। চ' তোমালোকৰ কাৰণে এটাই সুবিধা, বৰগীতৰ পৰা তেনেকৈ কবিতাৰ পৰা 2টা লাইন উঠাই দি সাৰাংশ লিখিব নিদিয়ে, কিয়নো বৰগীতটো বহুতে কঠিন হয় সেইকাৰণে, ঠিক আছে। চ' গতিকে বৰগীতৰ পৰা তেনেকৈ প্ৰশ্ন নাহে, কিন্তু নেক্সট যিবিলাক কবিতা আছে তাৰ পৰা কিন্তু আহিব, মই সেইখিনি দেখাই দিম। চ' ইয়াত তোমালোকে কবি পৰিচয় মাধৱদেৱৰ বিষয়ে ধুনীয়াকৈ পঢ়িবা, কিয়নো মাধৱদেৱৰ ওপৰত কিন্তু বহুতো ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহা দেখা যায়। যেনেকুৱা মাধৱদেৱৰ জন্ম ক'ত হৈছিলে, যে নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত জন্ম হৈছিলে। তেওঁৰ ডাইৰেক্ট এটা প্ৰশ্ন আহে যে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভৰ নাম কি, গতিকে এইটো এনচাৰ হৈ যাব নামঘোষা, ঠিক আছে। তাৰপিছত মাধৱদেৱৰ ঝুমুৰাৰ বিষয়ে আহে, যে মাধৱদেৱৰ ঝুমুৰাৰ বিষয়ে লিখা 2 নম্বৰ বা 3 নম্বৰ থাকে। চ' গতিকে কি হ'ব, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লুটোৱা, ভোজন বিহাৰ, ঠিক আছে। আৰু তত্ত্বমূলক ৰচনাখিনি ইম্পৰ্টেণ্ট, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা। তাৰপিছত নেক্সট তোমালোকৰ যিখিনি প্ৰশ্ন দিয়া থাকে, চ' এইখিনি অলৰেডি মই ভিডিঅ' বনাই এইবিলাকৰ উত্তৰ মই ধুনীয়াকৈ কৰাই দিছোঁ। তোমালোকে ইউটিউবত গৈ চাব পাৰা মোৰ ভিডিঅ'বিলাক, তাতে এনচাৰখিনি ধুনীয়াকৈ মই দি দিছোঁ যিবিলাক প্ৰশ্নাৱলীৰ প্ৰশ্ন আছে। চ' প্ৰশ্নাৱলীৰ ওপৰত বৰগীতৰ লক্ষণখিনি যিকোনো 3টা শিকি ল'বা, যাতে তোমালোকৰ পৰীক্ষাত 3 নম্বৰ আহিলে যদি বৰগীতৰ লক্ষণ বুলি আহে তোমালোকে পাৰিবা, ঠিক আছে। আৰু ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য বা ব্ৰজাৱলী ভাষাৰ বিষয়ে যদি লিখিব আহে পৰীক্ষাত 3 নম্বৰৰ কাৰণে, তোমালোকে এইখিনি লিখিবা যে ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম ভাষা বা কৃত্ৰিম সাহিত্যিক ভাষা। চ' ব্ৰজাৱলী ভাষাৰ বিষয়ে লিখিব আহে 2 নম্বৰ থাকে। চ' এইখিনি লিখিবা যে ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। তাৰপিছত এইখিনি লিখিবা যে এই ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়। তাৰপিছত লিখিবা যে শংকৰদেৱৰ সময়ত, একচুৱেলি 3 নম্বৰৰ প্ৰশ্ন আহে এইটো, যে ব্ৰজাৱলী ভাষাৰ বিষয়ে লিখা, এইখিনি লিখিব লাগিব যে শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত পদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়, ঠিক আছে। ইমানখিনি লিখিবা। আৰু কেতিয়াবা আহে যে ব্ৰজাৱলী ভাষাটো কি মধুৰ গীত বা কেনেকুৱা ধৰণৰ, গতিকে এই হৈছে অতি শ্ৰুতি মধুৰ, মানে শুনাত খুবেই ভাল লাগে, ঠিক আছে। এতিয়া প্ৰশ্নাৱলীৰ প্ৰশ্ন। চ' গতিকে যিখিনি এইটো দিয়া আছে 1 নম্বৰটো ক নম্বৰটো, প্ৰতিটো পৰীক্ষাৰ 1ৰ ক নম্বৰ এইবিলাক খুবেই ইম্পৰ্টেণ্ট হৈ যায়, গতিকে এইটো প্ৰশ্নৰ কাৰণে ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। তোমালোকৰ মেট্ৰিক পৰীক্ষাত 95% কমন পৰিব, ঠিক আছে। সেইকাৰণে ভালকৈ দগাই লোৱা আৰু এনচাৰখিনি এতিয়া তোমালোকে মোৰ ইউটিউব চেনেলৰ পৰা লিখি লৈছা চাগে, বহুতে লিখি লৈছে, লিখি যদি লোৱা নাই এতিয়াই লিখি লোৱা, আৰু পৰীক্ষাৰ কিন্তু টাইম নাই, ঠিক আছে। তাৰপিছত যেনেকৈ এইটো প্ৰশ্ন আছে যে চনক চনন্দ যোগী যাহাকো ধ্যায়, ইয়াত কৈছে চনক চনন্দ আদি যোগীসকলে কাক ধ্যান কৰা বুলি কৈছে, গতিকে এইটো প্ৰশ্ন শ্ৰীকৃষ্ণক ধ্যান কৰা বুলি কৈছে। লগতে এইটো প্ৰশ্নক লগাই দিব পাৰে, ইয়াত কবিয়ে কিহৰ কথা উল্লেখ কৰিছে বা কাৰ বিষয়ে উল্লেখ কৰিছে। চ' গতিকে সেইখিনি আহিব পাৰে। গতিকে চনক যোগীসকলে যাহাকো ধ্যায় মানে কি কৰে, ধ্যান কৰে, ঠিক আছে। তাৰপিছত নেক্সট এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট, যে মোহ পাশ মানে কি। তাৰপিছত বৰগীতৰ মূল ভাৱ আহিব পাৰে, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, 4 নম্বৰৰ কাৰণে আহিব পাৰে বৰগীতৰ মূল ভাৱ, নহ'লে প্ৰশস্তিৰ, আমি নেক্সট গৈ পাম প্ৰশস্তি পাৰ্টটিত, ঠিক আছে। চ' গতিকে বৰগীতটিৰ মূল ভাৱ পঢ়িবা ভালকৈ। তাৰপিছত ব্যাখ্যা কৰাৰ এই 5 নম্বৰ ব্যাখ্যা কৰাত যিখিনি আছে তোমালোকৰ পাঠটোৰ পৰা বনাই নিদিয়ে, কিয়নো সেইটো পাঠটো খুবেই কঠিন, সেইকাৰণে এই 3টাৰ পৰা এটা দি দিয়ে। গতিকে এইবাৰৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হ'ব, যে তোমাৰ চৰণ 2 মোৰ মহাধন, ভকতজনের নিজ তুমিছে জীৱন, গতিকে এইটো ব্যাখ্যা কৰাব আহিব পাৰে, ঠিক আছে। নেক্সট 5 নম্বৰ প্ৰশ্ন, যে চনক চনন্দ যোগী যাহাকো ধ্যায়, সকলো নিগমে যাক বিচাৰি নাপায়। গতিকে নিগম মানে কি, নিগম শব্দৰ অৰ্থ আহে, গতিকে নিগম শব্দৰ অৰ্থ হৈছে নিগম শাস্ত্ৰ বা যি শাস্ত্ৰই ভোগৰ বাট নেদেখুৱাই মুক্তিৰ বাট দেখুৱায়, ঠিক আছে। গতিকে এইটো প্ৰশ্ন কেনেকৈ ধৰণে আহে, যে তাৎপৰ্য বিচাৰ কৰা, এইটো কিন্তু খুবেই ইম্পৰ্টেণ্ট, যে চনক চন্দী যোগীসকলে কাক ধ্যান কৰা বুলি কৈছে, বা কবিয়ে ইয়াত কি বুজোৱাৰ কথা কৈছে। চ' গতিকে যিবিলাক
যোগীসকলে শ্ৰীকৃষ্ণক ধ্যান কৰে আৰু মুক্তি পাব বিচাৰে আৰু সকলো নিগম মানে বহুতো শাস্ত্ৰত উল্লেখ নথকাৰ পাছতো সেইটোৰ ওপৰত আমি কি ধ্যান কৰোঁ ঠিক আছে যোগীসকলে ধ্যান কৰে গতিকে ইয়াৰ ওপৰত ঘূৰাই পকাই কিন্তু প্ৰশ্ন আহে এই 5 নম্বৰটোৰ ওপৰত গতিকে জাষ্ট যোগী আৰু শ্ৰীকৃষ্ণৰ অকণমান ঘূৰাই পকাই লৈ এনচাৰটো কৰিবা প্ৰশ্নৰ লগত মিলাই এনচাৰটো হৈ যাব ঠিক আছে আৰু বৰগীতৰ লক্ষণটো আগতে মই দেখাই দিলোঁ এইটো আৰু দেখাই দিছোঁ বাকী ভাষা বিষয়ক এইবিলাক তোমালোকৰ গ্ৰামাৰৰ কাৰণে আছে গতিকে গ্ৰামাৰৰ কাৰণে নেক্সট ভিডিঅ' বনাই দিম সেইখিনিত মই তোমালোকক দেখাই দিম ঠিক আছে কিন্তু তথাপি তোমালোকৰ এইবিলাক পঢ়িবা কিয়নো তোমালোকৰ পাৰ্টটোত প্ৰশ্নাৱলীত অন্তৰ্ভুক্ত হৈ আছে আৰু মই এটা বিচাৰোঁ জানো যে তোমালোকে প্ৰশ্নাৱলীৰ আটাইবিলাক প্ৰশ্ন সমাধান কৰিছা বা সলিউশ্যন কৰিছা উত্তৰ কৰিছা সেইকাৰণে মই ইম্পৰ্টেণ্টৰ ভিডিঅ' আনিছোঁ ঠিক আছে চ' এইখিনি ইম্পৰ্টেণ্ট 1 নম্বৰ 2 নম্বৰ যেনেকৈ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা চ' মই অলৰেডি এনচাৰ মই দি দিছোঁ চ' নেক্সট 2 নম্বৰ পাৰ্ট আছে আমাক জিকিৰ গতিকে কোনে ৰচনা কৰিছে এইটো ডাইৰেক্ট কোৱেশ্চন আহে যে তোমাৰ পাঠৰ জিকিৰ কবিতাটি বা জিকিৰ কোনে ৰচনা কৰিছে আমি এনচাৰ কৰিম আজান ফকীৰ আৰু আজান ফকীৰৰ প্ৰকৃত নামো আহে তো হজৰত শাহ মিলন বুলি কয় আমি আজান ফকীৰৰ যেতিয়া বিষয়ে পঢ়িম যে কবি পৰিচয়ত যে তেওঁৰ আসল নাম অৰ্থাৎ আজান ফকীৰৰ আসল নাম কি আছিলে হজৰত শাহ মিলন এইটো ইম্পৰ্টেণ্ট ইয়াৰ প্ৰকৃত নামটো আহে সেইকাৰণে ইম্পৰ্টেণ্ট আৰু আজান ফকীৰৰ বিষয়ে পৰীক্ষাত আহিব পাৰে যে 2 নম্বৰৰ কাৰণে আহিব পাৰে যে আজান ফকীৰৰ বিষয়ে লিখা তেতিয়া কৰ পৰা লিখিবা জানা এইখিনি লিখিবা যে ইয়াৰ পৰা ষ্টাৰ্ট কৰি যে ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম তেওঁ অসমলৈ আহে কোনৰ মতে নহয় ইমানখিনি লিখিবা অন্যতম ঠিক আছে তাৰপিছত লিখিবা যে তেওঁৰ আসল নাম হজৰত শাহ মিলন বাছ ইমানখিনি লিখিবা হৈ যাব 2 নম্বৰৰ কাৰণে আহক বা 1 নম্বৰৰ কাৰণে আহক যদি 3 নম্বৰৰ কাৰণে আহে তেনেহ'লে এইখিনি লিখিবা যে জনশ্ৰুতি মতে আজান ফকীৰেই পোনপ্ৰথম অসমত আজান অৰ্থাৎ আহ্বান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁক বা তেওঁৰ নাম আজান ফকীৰ হয় বাছ ইমানখিনি লিখিবা যদি নাম্বাৰ বেছি আহে ঠিক আছে আজান ফকীৰৰ বিষয়ে এতিয়া আমাক দি আছে জিকিৰৰ বিষয়ে যদি আহে জিকিৰৰ বিষয়ে ইয়াৰ পৰা তোমালোকে জানি ল'ব পাৰিবা জিকিৰৰ বিষয়ে ঠিক আছে গতিকে জিকিৰ শব্দৰ বা জিকৰ শব্দৰ অসমীয়া ৰূপ হৈছে কি যে জিকিৰ শব্দটো আৰবী জিকিৰৰ পৰা আহিছে ঠিক আছে গতিকে জিকিৰৰ বিষয়ে এইখিনি পঢ়িবা তাৰপিছত প্ৰশ্নখিনি ইম্পৰ্টেণ্ট হৈ যায় চ' যেনেকুৱা প্ৰশ্নাৱলীৰ সকলো প্ৰশ্ন ইম্পৰ্টেণ্ট হৈ যায় গতিকে প্ৰথমখিনি খুবেই ইম্পৰ্টেণ্ট হৈ যায় তাৰপিছত নেক্সট 2 3 সেইটো তোমালোকে পঢ়িবা বান্দা শব্দৰ অৰ্থ কেতিয়াবা আহে মমিন ৰচুল এইবিলাকৰ শব্দৰ অৰ্থ আহে ঠিক আছে তাৰপিছত দি আছে ব্যাখ্যা কৰা কেতিয়াবা ইয়াৰ পৰা অহা দেখা যায় গতিকে এইখিনি পঢ়িবা তাৰ পৰিৱৰ্তেও পাঠৰ ভিতৰৰ পৰাও ব্যাখ্যা কৰা আহে মানে ভিতৰৰ পৰা যেনেকুৱা ধৰি লোৱা যে ৰহমৰ গিৰিহত ক'ব যে ৰহমৰ গিৰিহত মানে কি মানে ৰহমৰ গৰাকী ঠিক আছে বা ৰহমৰ মানে গৰাকী মানে মৰমৰ বা দয়াৰ গৰাকী দয়া মানে হৈছে কৃপা ঠিক আছে গতিকে ইয়াৰ শব্দ অৰ্থ আহে যে ৰহমৰ গৰাকী মানে কি গতিকে দয়া বা কৃপা ঠিক আছে তেতিয়া দয়াৰ গৰাকী তেনেকুৱা মানে এইটো পাঠৰ পৰা প্ৰশ্ন উঠাই দিয়ে যেনেকুৱা ইয়াত এটা ভাল এটা পইণ্ট আছে যে মই যদি দেখাই দিব যাওঁ যে মানে এটাৰ পৰা আৰম্ভ হৈ দুটালৈকে আহে তাৰমানে প্ৰশ্নটো যেনেকুৱা যে সজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি এইটো প্ৰশ্ন এনেকুৱা ধৰণৰ মাজৰ পৰা উঠাই দি তোমালোকৰ ভাৱ বিষয়ক বা বহলাই লিখা বুলি আহিব পাৰে ঠিক আছে গতিকে এইটো নিশ্চয়কৈ জানা সজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি খুবেই ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে 2026 SLCৰ কাৰণে ঠিক আছে চ' এইখিনি তোমালোকে ভাৱাৰ্থবিলাক জানি ল'বা বা বহলাই লিখিবা ঠিক আছে তাৰপিছত আমি নেক্সট আমাক চেপ্টাৰ দি আছে প্ৰশস্তি কোনে লিখিছে ৰঘুনাথ চৌধুৰীয়ে লিখিছে ঠিক আছে বিহগী কবিও বুলি জনা যায় ৰঘুনাথ চৌধুৰীক এইটো পৰীক্ষাটো আহে চ' গতিকে এইটো প্ৰশ্ন যিবিলাক আছে এইটো পাঠৰ বা এইটো কবিতাৰ ইয়াৰ পৰা কিন্তু কবিতাৰ পৰা অকণমান উঠাই দি ইয়াৰ বিষয়ে লিখিব দিব বা কবিয়ে এইটোৰ পৰা কি কৰিব বা বুজাব বিচাৰিছে ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট যেনেকুৱা এইটো এটা ইম্পৰ্টেণ্ট বস্তু হৈ আছে যে উঠা হৈ ঋতিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্ত পদযাত্ৰী ইয়াত ক'ব পাৰে যে এইটো বহলাই লিখা নহ'লে ক'ব যে
ঋতিক ধ্যানী অমৃতৰ পুত্ৰ বুলি কাক বুজোৱা হৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে ঠিক আছে চ' এইবিলাকৰ যদি এনচাৰ নোৱাৰা মোক ক'বা কমেণ্ট বক্সত মই ধুনীয়াকৈ এনচাৰ দি দিম ঠিক আছে জাষ্ট ভিডিঅ'টো দীঘল নোহোৱাৰ বাবে মই জাষ্ট প্ৰশ্নবিলাক তোমালোকক দি আছোঁ এতিয়া ৰঘুনাথ চৌধুৰীৰ বিষয়ে দিছে নিশ্চয়কৈ গতিকে ৰঘুনাথ চৌধুৰীৰ বিষয়ে আহিব পাৰে সেইখিনি তোমালোকে ভালকৈ জানিবা তেওঁ কি কবিতা পুথি তেওঁ লিখিছিলে আলোচনী বাহী সেইবিলাক তাৰপিছত তেওঁ যিবিলাক পুথি সন্নিৱিষ্ট হৈ থকা ইয়াৰ পিছত এইবিলাক হৈছে কেতেকী কাৰবালা দহিকতৰা এইবিলাক কি তেওঁৰ পুথি ঠিক আছে চ' তেওঁক বিহগী কবি আখ্যা দিয়া হৈছিলে কিয় তেওঁক বিহগী কবি বুলি আখ্যা দিয়া হৈছে এইটো চাবা বিহগী কবি বুলি আখ্যা কিয় দিয়া হৈছিলে তেওঁক চৰাইক বিষয় বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি বুলি আখ্যা দিয়া হৈছিলে সেইখিনি ইম্পৰ্টেণ্ট চ' এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে চন অকণমান চাবা যেনেকুৱা যিটো কাৰবালা পুথি আছে এইটো কিমান চনত হৈছিলে বা লিখিছিলে 1923 চনত ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে চ' এতিয়া নেক্সট আমাক দিছে ভাৱ বিষয়কৰ প্ৰতিটো প্ৰশ্ন ইম্পৰ্টেণ্ট 1 নম্বৰৰ প্ৰশ্ন জাষ্ট এবাৰ পঢ়িলে হৈ যায় গতিকে ক খ গ ঘ পঢ়িবা ইম্পৰ্টেণ্ট তাৰপিছত নেক্সট লৈ যাম নেক্সট লৈ আমি চাব যাওঁ যে মই ব্ৰাইটনেছটো অকণ বঢ়াই দিওঁ ইয়াত তোমালোকৰ নেক্সট 2 নম্বৰ প্ৰশ্নটো চাবা তাৰপিছত 6 নম্বৰটো যে মই দেখাই দিলোঁ যে উঠা হে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পদযাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন ঠিক আছে ব্যাখ্যাৰ কাৰণে 3 নম্বৰ বা 2 নম্বৰৰ কাৰণে আহিব পাৰে তাৰপিছত 7 নম্বৰ দিছে 7 নম্বৰ ব্যাখ্যাবিলাক ইম্পৰ্টেণ্ট ক নম্বৰ খ নম্বৰ গ নম্বৰ বাকি ভাৱ বিষয়ক বা ভাষা বিষয়ক যিখিনি থাকে সেইখিনি তোমালোকে পাঠৰ লগে লগে পঢ়িবা সেইখিনি ইম্পৰ্টেণ্ট হৈ যায় এইখিনি আমি গ্ৰামাৰ ছেকশ্যনত পঢ়িম গতিকে গ্ৰামাৰ ছেকশ্যনৰ ভিডিঅ'ত মই এইখিনি দিম তাৰ উপৰিও আৰু বহুতো দিম সেইকাৰণে এইখিনি তোমালোকে পঢ়িবা কিয়নো বাক্য ৰচনা কৰা আহিব সমাৰ্থক শব্দ আহিব অৰ্থ লিখা আহিব তোমালোকৰ ব্যাকৰণ ছেকশ্যনত ঠিক আছে চ' নেক্সট কবিতা যিটো আছে পাঠ যিটো আছে মই অসমীয়া সৈয়দ আব্দুল মালিকে লিখিছে খুবেই ধুনীয়া চ' এইটো পাঠ পঢ়িবা এইটো কবিতাটো কাৰণ কবিতাটোৰ মূলভাৱ জনা থাকিলে আমাৰ সুবিধা হৈ যায় ঠিক আছে গতিকে কবিতাটোৰ মূলভাৱ জনা থাকিলে আমাৰ বহুতো প্ৰশ্নৰ এনে সলিউশ্যন আমি পাই যাওঁ চ' গতিকে আমি কবি পৰিচয় চাই ল'ম অকণমান কবি পৰিচয়ৰ পৰা প্ৰশ্ন আহিব চ' গতিকে সৈয়দ আব্দুল মালিকৰ বিষয়ে অকণমান জানি ল'বা তেওঁ কি কবিতা পুথি ৰচনা কৰিছিলে যেনেকুৱা বেদুইন স্বাক্ষৰ স্বপ্ন দুস্বপ্ন আৰু কিছু কথা এইবিলাক তেওঁ কবিতা পুথি ৰচনা কৰিছিলে সেইবিলাক ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে তাৰপিছত তেওঁৰ ৰচনাৰাজি এটা ইম্পৰ্টেণ্ট পৰশমণি কোনে ৰচনা কৰিছিলে এনেকুৱা প্ৰশ্ন আহে গতিকে সৈয়দ আব্দুল মালিক তেখেতৰ মৃত্যু হয় 2000 চনত গতিকে পাঠবোৰ দি আছে পাঠবোৰ পঢ়িবা ইয়াৰ পৰা পঢ়িলে আমি সাৰাংশটো পাই যাওঁ বা মূল ভাৱটো পাই যাওঁ পাঠৰ গতিকে এইটো পাঠৰ মূল ভাৱটো জানি ল'বা তোমালোকে এতিয়া প্ৰশ্নাৱলীৰ ভাৱ বিষয়কত যিবিলাক প্ৰশ্ন আছে 1 নম্বৰ একৰ ক খ গ ঘ ঙ এইবিলাক কিন্তু খুবেই ইম্পৰ্টেণ্ট ঠিক আছে যেনেকুৱা হেংদাং কত যে লিখিছিল এনেকুৱা ধৰণৰ প্ৰশ্ন ডাইৰেক্ট আহে 1 নম্বৰৰ কাৰণে ঠিক আছে তাৰপিছত নেক্সট প্ৰশ্ন যদি মই দেখিবলৈ যাওঁ ইম্পৰ্টেণ্টৰ কাৰণে যে এইটো প্ৰশ্ন চাবা এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট যে মোগলসকলে অসমৰ কত ভৰি দিছিল তাৰপিছত অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল এইবিলাক ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে 26ৰ কাৰণে নেক্সট 7 নম্বৰ প্ৰশ্নটো চাবা যে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা চ' এইবিলাকৰ এনচাৰ মই ধুনীয়াকৈ তোমালোকে যেনেকুৱা এইটো মই অসমীয়া পাৰ্টটো যিটো আছে মই অসমীয়া পাৰ্টটো কিমান যে পাৰ্টটো হৈছে 4 চ' তোমালোকে লিখিবা ক্লাছ 10 এছামিজ চেপ্টাৰ 4 নহ'লে এইটো চাৰ্চ কৰিবা যে T8 E8 A4 মোৰ ভিডিঅ' আহি পৰিব মোৰ ফটো দিয়া থাকিব সেইখিনি চালে তোমালোকে এইবিলাকৰ এনচাৰ পাই যাবা দগাই ল'বা সেইখিনি অকণমান যিখিনি মই দগাই দিওঁ ইম্পৰ্টেণ্ট বুলি সেইখিনি অকণমান ভালকৈ চাবা ঠিক আছে তাৰপিছত ব্যাখ্যা কৰাখিনি চাবা ক নম্বৰ এইবাৰ এইটো ইম্পৰ্টেণ্ট আছে যে দুবুৰীৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভোগে মৰকত হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা ভৰি ধোৱে পবালৰ ভৰা দলঙত এইটো ইম্পৰ্টেণ্ট নেক্সট এইটো ঘ নম্বৰ অকণমান চাই থবা এইটো ইম্পৰ্টেণ্ট হৈ যাব পাৰে ঘ নম্বৰটো তাৰপিছত মই অসমীয়া কবিতাটিৰ মূল ভাৱটো চাই ল'বা ঠিক আছে মূল ভাৱটো ইম্পৰ্টেণ্ট এইবাৰৰ পৰীক্ষাৰ কাৰণে যি মূল ভাৱ বা সাৰাংশ গতিকে 11 নম্বৰ দিছে গতিকে 11 নম্বৰটো ইম্পৰ্টেণ্ট হৈ যাব ঠিক আছে
তাৰপিছত 12 নম্বৰটো ইম্পৰ্টেণ্ট যে মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা, এইটো ইম্পৰ্টেণ্ট। বাকী ব্যাকৰণৰ কাৰণে এইখিনি চাবা, আৰু আমি ব্যাকৰণৰ ভিডিঅ'ত নিশ্চয়কৈ মই এইবিলাকো ইনক্লুড কৰিম যেতিয়া আমি ব্যাকৰণৰ ভিডিঅ' বনাম। চ' তোমালোকে যদি সময় পোৱা এইবিলাকো চাবা। 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ইম্পৰ্টেণ্ট। ভাষা বিষয়ক মানে আমি কোনটো ইম্পৰ্টেণ্ট এইটো ক'ব নোৱাৰি, সকলোখিনি জানিলেহে আমি জানিব পাৰি, কিয়নো ব্যাকৰণ নাজানো ক'ৰ পৰা বনাই দিয়ে, কিন্তু এইবিলাক প্ৰশ্ন কিছুমান দেখিলে গম পোৱা যায় যে এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট। ঠিক আছে, কিন্তু এইবিলাক কি হয়, ব্যাকৰণ হয়। ব্যাকৰণবিলাক অকণমান আমাৰ যিমান জানিম সিমানে ভাল, কিন্তু অকণমান ইয়াৰ ওচৰা পাচলি বা এনেকুৱা ধৰণৰ আহিলে কেনেকৈ এনচাৰ হ'ব সেইখিনি আমি ইম্পৰ্টেণ্টখিনি আমি মানে যদি আমি প্ৰেক্টিছ কৰি যাওঁ আমাৰ পৰীক্ষাত সুবিধা হৈ যায়। ঠিক আছে, নেক্সট 5 নম্বৰ পাঠ দি আছে দৃষ্টান্তৰ। হৰে কৃষ্ণ ডেকাই লিখিছে, খুবেই ধুনীয়া, যে 25 বছৰ আগতে এজন মানুহক লগ পাইছিলে। গতিকে এইটো পাঠ পঢ়িবা, খুবেই ধুনীয়া হয়। এইফালে দি আছে তোমালোকৰ পেজ নম্বৰ 23ত হৰে কৃষ্ণ ডেকাৰ বিষয়ে দিয়া আছে। গতিকে হৰে কৃষ্ণ ডেকাৰ বিষয়ে কিন্তু আহিব পাৰে পৰীক্ষাত, সেইকাৰণে তোমালোকে হৰে কৃষ্ণ ডেকাৰ ওপৰত তোমালোকে অকণমান পঢ়িবা। ঠিক আছে, যে তেওঁ ক'ত মানে যিটো জাত চেণ্টিনেল আৰু গৰিয়চীৰ আলোচনীৰো সম্পাদক আছিল কোন, হৰে কৃষ্ণ ডেকা, জাত চেণ্টিনেল আৰু গৰিয়চী। আৰু তেওঁৰ গল্প পুথি কি কি আছে, মৃত্যুদণ্ড, বন্দিয়াৰ, ঠিক আছে, মধুসূদনৰ দলং, এইবিলাক। তাৰপিছত গল্প কল্প, এইবিলাক তেওঁৰ উপন্যাস, গল্প পুথি। আৰু তেওঁৰ একমাত্ৰ উপন্যাস এখন আছে, এইটো হৈছে আগন্তক, এইটো পৰীক্ষাত কেতিয়াবা আহে। এতিয়া আমি প্ৰশ্নাৱলীৰ প্ৰশ্নকেইটা চাম। প্ৰশ্নাৱলীৰ ক খ গ একৰ যিবিলাক থাকে চমু উত্তৰ দিয়া, এইবিলাক খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। মই যিটো ৰাইট চিন দিলোঁ খ খ ঘ ঙ, এইবিলাক খুবেই ইম্পৰ্টেণ্ট, পঢ়িবা। ঠিক আছে, হুবহু পৰীক্ষাত কমন পৰিব এইবিলাক। তাৰপিছত নেক্সট এইটো আহিব পাৰে, এইটো আহিব মানে খুবেই ইম্পৰ্টেণ্ট, যে দৃষ্টান্তৰ কবিতাটোৰ মূলভাৱ লিখা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যিকোনো এটাৰ মূলভাৱ আহে, কিন্তু 65ৰ পৰা নহ'লে দৃষ্টান্তৰ পৰা খুবেই ইম্পৰ্টেণ্ট, মানে মূলভাৱৰ কাৰণে বা সাৰাংশৰ কাৰণে 4 নম্বৰ থাকে। ঠিক আছে, মনত ৰাখিবা, সাৰাংশত বা মূলভাৱত 4 নম্বৰ থাকিব, 4 মাৰ্কছ। এতিয়া নেক্সট ইয়াত তোমালোকে চাবা যে দৃষ্টান্তৰ কবিতাটোৰ কবিগৰাকীৰ চমু পৰিচয় দিয়া। গতিকে আমি চমু পৰিচয় অকণমান চাই ল'লোঁ আগতে, কবি পৰিচয়। গতিকে 7 নম্বৰটো ইম্পৰ্টেণ্ট। ঠিক আছে, কবি পৰিচয়ৰ পৰা প্ৰশ্ন আহে, কবিতা পুথি, তাৰপিছত কি কি গল্প লিখিছিলে সেইবিলাকৰ ওপৰত, বুজি পাইছা? চ' নেক্সট এই 5 নম্বৰটো পঢ়িবা, যে হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত, কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা, এইটো ইম্পৰ্টেণ্ট। বাকী ব্যাখ্যা কৰাত তোমালোকে খ নম্বৰটো এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, ব্যাখ্যা কৰাৰ কাৰণে, যে যখৰ পোৱালিহঁতে কাক কোনে চায়, গতিকে যখৰ পোৱালিহঁতে কাক কোনে চায় কথাষাৰ ব্যাখ্যা কৰা। এইবিলাক প্ৰশ্ন যেতিয়া আহে যে ব্যাখ্যা কৰা, তেতিয়া প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে। যেনেকুৱা যে এইটো দৃষ্টান্ত পাঠৰ অন্তৰ্গত, লিখিবা যে উক্ত কবিতাশাৰী আমাৰ পাঠৰ অন্তৰ্গত দৃষ্টান্তৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে, যাৰ লিখক হৈছে হৰে কৃষ্ণ ডেকা। তাৰপিছতহে প্ৰসংগ দিবা যে এইটোৰ বিষয়ে কি কৈছে, আৰু ইয়াৰ ব্যাখ্যা দিবা যে যখৰ পোৱালিহঁতে কাক কোনে চায়। চ' ধুনীয়াকৈ মই এইবিলাকৰ এনচাৰ কেনেকৈ কৰিব লাগে ব্যাখ্যাৰ মই ধুনীয়াকৈ দি দিছোঁ মোৰ ইউটিউব চেনেলত। তোমালোকে চাৰ্চ কৰিবা ইউটিউবত যে ক্লাছ 10 এছামিজ চেপ্টাৰ 5, আহি পৰিব মোৰ ভিডিঅ', চাব পাৰিবা। ঠিক আছে, নেক্সট ভাষা বিষয়কত আমাক বিপৰীত শব্দ দিছে, কেঁচা গধূলি পোহৰ শান্তি ৰূপ, এইবিলাক চাবা, ইম্পৰ্টেণ্ট, গ্ৰামাৰত আহিব। 2 নম্বৰ এটাকৈ সমাৰ্থক শব্দ লিখা, জোন, ঘৰ, চৰা, ডাও, উভতি, এইবিলাকৰ এনচাৰ ধুনীয়াকৈ দিয়া আছে মই যিবিলাক ভিডিঅ' বনাই দিছোঁ। তাৰপিছত নৰ্থক শব্দ। 4 নম্বৰ নমস্কাৰ শব্দটো সন্ধি ভাঙিলে এনে হ'ব, নমযোগকাৰ। গতিকে এইদৰে আন 4টা শব্দ লিখি সন্ধি ভাঙা, ধুনীয়াকৈ মই এনচাৰ দি দিছোঁ। গতিকে সন্ধি ভাঙাৰো তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব, কিন্তু সেইটো ব্যাকৰণ ছেকশ্যনত পৰে। চ' গতিকে মই নিশ্চয়কৈ সেইটো তোমালোকক বুজাই দিম। ঠিক আছে, চ' এতিয়া নেক্সট ভিডিঅ'ত ডেছক্ৰিপশ্যনত পাই যাব, নহ'লে স্ক্ৰীণত উঠিব। আমি গদ্যাংশ আলাপ কৰিম বা গদ্যাংশৰ বিষয়ে আমি চাম, যে উদ্যোগী হওঁ আহা, যেনেকুৱা নেক্সট 7টা যে আছে সেইবিলাক। চ' নেক্সটত আছে 30 নম্বৰ আছে, গতিকে নেক্সট ভিডিঅ'ত গদ্যাংশ অৰ্থাৎ ছেকেণ্ড পাৰ্টটো চাম। আজি প্ৰথমটো গ'ল, নেক্সট ছেকেণ্ড পাৰ্ট, তাৰপিছত 3 নম্বৰ ভিডিঅ' বনাম, তাৰপিছত ব্যাকৰণৰ ভিডিঅ' বনাম 4 নম্বৰ, আৰু ৰচনাৰ ভিডিঅ' বনাম অৰ্থাৎ এছেৰ ভিডিঅ' বনাম 5 নম্বৰত। ঠিক আছে, চ' আজিলৈকে আহোঁ দিয়ক, ডেছক্ৰিপশ্যন চেক কৰিবা, গদ্যাংশখিনি পাই যাবা। চ' ভিডিঅ'টো কেনেকৈ পালা কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। বাই বাই, টেক কেয়াৰ।